মোৰ আয়ে ভাতকেইটা দিব নোৱাৰে, মই মিচিং গাঁও খুৰীহঁতৰ ঘৰত ভাতকেইটা খাওঁ। তেতিয়া সংঘাতটো যেতিয়া আহে এই কথাবিলাক মানে বৰ দুখ লগাজনক হৈ পৰে। আমি একেখন পথাৰত স্কুলত যাওঁ, একেখন পথাৰত খেতি কৰোঁ, একেটা ৰাস্তাত অহা যোৱা কৰোঁ। ৰাজনীতিক অধিকাৰটোৰ কাৰণে সংঘাত কিয়? গাঁওবিলাকলৈ গ'লে দুখ লাগি আহে। মই ৰাস্তা বনাইছোঁ, আপোনালোকে আচৰিত পাব। যি ধৰি লওক কমে 7-8 হাজাৰ 9 হাজাৰ মানুহ মই খুৱাই আছোঁ, মোৰ হাতত চলি আছে। নিৰ্বাচন বুলি কথা নহয়, নিৰ্বাচনটো এটা ৰাইজে দিয়া দানহে, এইটো স্থায়ী নহয়তো। সেইটোৱে স্থায়ী মানৱতা, সেইটোৱে আচল মুকুট। মানৱতাক তুমি সেৱা কৰিব জনাটোৱে আচলতে স্থায়ী। এটা কথা কওঁ যে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু এতিয়াৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু দিলীপ শইকীয়া বিজেপি সভাপতি, চন্দ্ৰ সূৰ্য আৰু পৃথিৱী, এই তিনিজন মানে এই বৰ্তমান সময়ত যদি এক যিটো ইউনিটি হিচাপে কাম কৰি আছে, নৰ্থ ইষ্ট পলিটিক্সটো টিকিব হ'লে তিনিজন লাগিবই। আগৰ যিটো বেয়া বদনাম ঢল ধেমাজি মানে খোৱা ধেমাজি এতিয়া নহয়। দ্য বেক বেঞ্চৰ চাই থকা প্ৰত্যেকগৰাকী দৰ্শকক আমি পুনৰ এবাৰ স্বাগতম জনাইছোঁ আমাৰ নতুন অনুষ্ঠান 26ৰ চৰ্চালৈ। আৰু ইতিমধ্যে আমাৰ 26ৰ চৰ্চাৰ সমস্ত টীম আমি আজি উপস্থিত হৈছোঁ উজনি অসমৰ অন্যতম এখনি আকৰ্ষণীয় জিলা ধেমাজি জিলাৰ এই মুহূৰ্তৰ আটাইতকৈ আকৰ্ষণীয় এটি সমষ্টি চিচিবৰ গাঁৱৰ সমষ্টিত। আৰু আজি চিচিবৰ গাঁৱৰ ৰাইজৰ আমি মনৰ কথাসমূহ এজন ব্যক্তিয়ে আমাক জনাব। তেওঁলোকৰ দুখ দুৰ্দশা, চিচিবৰ গাঁৱৰ সমষ্টিটোক লৈ তেওঁৰ পৰিকল্পনা, বিভিন্ন ধৰণৰ কাৰ্যসূচী, এই সমস্ত বিৱৰি পিনে আমি কথা পাতিম। আমাৰ মাজত উপস্থিত আছে আমাৰ সকলোৰে আমাৰ মৰমৰ, আমাক মাতি অনাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। মনৰ কথাখিনি যিহেতু ক'ব হৰিপ্ৰসাদ দিহিঙীয়া, স্বাগতম জনাইছোঁ দ্য বেক বেঞ্চাৰ্ছলৈ। ধন্যবাদ। তোমালোক সকলোৱে যাতে সুস্বাস্থ্য থাকে আৰু ইমান সময় দি মোৰ ওচৰলৈ আহিছা তাৰ কাৰণে অশেষ ধন্যবাদ জনাইছোঁ তোমালোকক। আৰু মোৰ লগত আজি আছে দেৱজিৎ নাই, আজি PPS পাৰ্থ প্ৰতিম সোণোৱাল। আৰু আমাৰ অনুষ্ঠানবোৰ একেবাৰে আনুষ্ঠানিকতা নাথাকে, আমি স্ক্ৰিপ্টেড নকৰোঁ বা বেক বেঞ্চাৰ্ছে যেনেকৈ থাকে আমি তেনেদৰে প্লেনিং কৰোঁ। আৰু আমাক দেখিলে হয়তো এনেকুৱা নালাগিব পাৰে আমি ৰাজনৈতিক কথা বতৰাসমূহ বিশ্লেষণ কৰোঁ, কিন্তু আমি কৰোঁ। আমাৰ আড্ডাত চৰ্চাত বিভিন্ন ধৰণৰ ৰাজনৈতিক কথা বতৰাসমূহৰ বিশ্লেষণ হয়। আৰু গতিকে আমাৰ প্ৰজন্মটোৰ পৰা আমি কেনেকুৱা ধৰণৰ নেতা বিচাৰোঁ বা কেনেকুৱা ধৰণৰ কাম কাজসমূহ অসমত হোৱাটো বিচাৰোঁ, তাৰ অকণমান প্ৰতিফলন ঘটাবৰ কাৰণে আমি এনেকুৱা ধৰণৰ অনুষ্ঠান এটিৰ চিন্তা চৰ্চা কৰিছিলোঁ। আৰু 26ৰ চৰ্চা আমাৰ প্ৰথম এপিছডটোক আপোনালোকে সাংঘাতিক মৰম দিছে। আৰু বহুতে কৈ আছিল যে আপোনালোকে কেৱল কংগ্ৰেছ কেন্দ্ৰিকেই পডকাষ্ট কৰিব নেকি। গতিকে আমি এগৰাকী এইবাৰ লগে লগে আমি গোটেই প্ৰশ্নটো আমি অৱতাৰণা হোৱাৰ লগে লগে আমি খণ্ডন কৰি এগৰাকী বিজেপিৰ আমি প্ৰাৰ্থিত্ব প্ৰত্যাশী এগৰাকী ব্যক্তি আমাৰ মাজত উপস্থিত আছে। হৰিদাক আমি পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আৰু কেনেকুৱা চলিছে এতিয়া বৰ্তমান সময়ত নিৰ্বাচনী বতাহ সমগ্ৰ অসমত চলিছে, চিচিবৰ গাঁৱত কেনেকুৱা? চিচিবৰ গাঁৱত আজি 1.5 বছৰ দিন ধৰি মই ঘূৰি আছোঁ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰত্যাশী হিচাপে। এই 1.5 বছৰত মই কেণ্ডিডেট কিন্তু আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ পৰা দেখাই নাছিলোঁ। এই 10-15 দিনৰ পৰা আজিলৈকে 8জন ওলাইছে বুলি মই গম পাইছোঁ। গতিকে যিমান হ'ব লাগিছিল কেণ্ডিডেট, 77 বছৰ পাছত পোৱা চিচিবৰ গাঁৱৰ সমষ্টি, ভাৰতবৰ্ষ স্বাধীন পোৱা 77 বছৰ পাছত পাইছিলোঁ এটা অপেন চিট। অপেন চিটটোত 10-15জন হ'ব লাগিছিল, মানে শেহতীয়াকৈ মই পাইছোঁ। আজি গম পাইছোঁ 8জন কেণ্ডিডেট হৈছে বুলি মই গম পাইছোঁ, কিন্তু 1.5 বছৰ ঘূৰি থাকোঁতে দেখা নাছিলোঁ। তেতিয়া নিজৰ মাজত এটা প্ৰত্যাহ্বানৰ সৃষ্টি হ'ব নেকি কেনেবাকৈ, মানে নিজৰ দলীয় কৰ্মকৰ্তাসকলৰ মাজত? প্ৰত্যাহ্বান বুলি নাভাবোঁ, প্ৰত্যাহ্বান বুলি এইকাৰণে নাভাবোঁ কাৰণ ভাৰতীয় জনতা পাৰ্টী এটা সুসংগঠিত ৰাজনৈতিক দল। আৰু সেইকাৰণেই আমাৰ ইয়াত প্ৰত্যাহ্বানৰ কোনো দলৰ মাজত নাথাকে। টিকেট দিয়ালৈকে হয়তো কোনোবাই বেলেগ ধৰণে ভাবিব পাৰে মই টিকেটটো পাম, বা মই অলপমান মোৰ কৌশল ইউজ কৰোঁ, যিটো কৌশলত দলৰ সদস্যসকলক ধৰি ৰাখিব পাৰোঁ, হয় আগতে হোৱা নাছিল। এই যোৱা এসপ্তাহমানৰ পৰা এই প্ৰক্ৰিয়াটো দেখিছোঁ। মানে আপুনি যিটো দলত আছে সেইটো দলৰ পৰা 8জন আপোনাক ধৰি 8জন, কিন্তু এসপ্তাহ আগলৈকে নাছিলেই। আজি 2-3জনে মানে
আমাৰ ভাৰতীয় জনতা পাৰ্টি অফিচত এটা নিৰ্বাচনৰ এটা প্ৰক্ৰিয়া চলে, সাংবিধানিক প্ৰক্ৰিয়া চলে। অকল দলৰ মণ্ডলৰ অফিচ বিভাগবিলাকক লৈ পিনি এটা ভোটিং, জিলা সমিতি বিষয়বিলাক লৈ ভোটিং হয়। আজি সকলে ভোট দি আহিছিলে, তেখেতলোকে মোক কৈছে যে 8জন ওলাইছে। তাৰ মাজত হৰিপ্ৰসাদ দিহিঙীয়া কিয় ব্যতিক্ৰম? কাৰণ এই সমষ্টিটো অনাৰ ক্ষেত্ৰত বিশেষকৈ ময়ে নহয়, আজি 2007 চনৰ পৰা ধেমাজি আৰু চিচিবগাঁৱৰ দাবী সমিতি এখন কমিটি আছিল। এই কমিটিখনৰ মই কাৰ্যকৰী সভাপতি আছিলোঁ। 2007 চন 8 চনত আমি পোনপটীয়াভাৱে দিল্লীৰ লগত আন্দোলন কৰিবলগীয়া হৈছিল। কংগ্ৰেছ গভৰ্ণমেণ্ট আছিল তেতিয়া। ধেমাজিক সেইটো কিমান চনৰ কথা কৈ আছে আপুনি? 2000 ভাল ধৰণে চলিছে 2009 চনত আন্দোলনটো। 9 চনত এই দাবী সমিতিখনৰ ৱৰ্কিং প্ৰেচিডেণ্ট হোৱা কাৰণে আমি গোটেই ধেমাজিবাসীয়ে সৰহসংখ্যকটো খেতিয়ক মানুহৰ সন্তানেই আছিলোঁ আমি তেতিয়া। সেয়ে মই দিল্লীৰ লগত ডাইৰেক্ট যেতিয়া আন্দোলনটো কৰিব লগা হৈছিল, ধেমাজিত জনসমাৱেশ পাতিব লগা হৈছিল, ধেমাজি জিলা বন্ধ দিব লগা হৈছিল। তাৰপাছত গৈ ইয়াতো আমাক দিল্লীলৈ যোৱা ৰাস্তাটো সুগম কৰি দিয়া নাছিল। DC সেই সময়ত DC ওচৰলৈ গ'লেও DCয়ে কয় যে এইটোতো মোৰ লেভেলৰ কাম নহয়। তেতিয়া মই মোৰ নেতৃত্বতে গুৱাহাটীত জনতা ভৱনৰ ৰাস্তাটো ঢকুৱাখানা, ধেমাজি, লখিমপুৰ যিমানবিলাক ল'ৰা ছোৱালী গুৱাহাটীত পঢ়িছিলে, ইউনিভাৰ্চিটিত পঢ়ি থকা ল'ৰা ছোৱালীক আনি একঠা কৰি একেলগে যে এটা সমষ্টি আমাক অপেন লাগে, সিহঁতক তেখেতলোকক আমি ভালকৈ বুজাব পাৰিছিলোঁ। সেই টাইমত বুজি উঠাৰ লগে লগে তেখেতলোকে আন্দোলনটো কৰিবৰ কাৰণে জনতা ভৱনৰ ফ্ৰণ্টত ওলাই আহিল। ওলাই অহাৰ লগে লগে আমি 45 মিনিট জনতা ভৱনৰ ৰাস্তা ব্লক কৰি দিছিলোঁ। আৰু তেতিয়াই আমাক দিল্লীলৈ যোৱা ৰাস্তাটো ডেপুটি চিফ ছেক্ৰেটাৰীয়ে খুলি দিছিল, তেতিয়া কংগ্ৰেছ চৰকাৰৰ দিনত। আৰু সেই সময়ত বহুত বিৰোধিতাও আছিল ধেমাজিত। যিসকলে বিৰোধিতা কৰিছিল, মানে আমি দিল্লীলৈ যোৱা ৰাস্তাটো খুলি দিয়া নাছিল। গতিকে মানে কষ্ট হৈছিল আমাৰ। সেই সময়ত আমি যেতিয়া দিল্লীলৈ যোৱা ৰাস্তাটো খুলি দিয়াৰ লগে লগে সেই সময়ত যিসকল জনজাতি লিডাৰ আছিল ইয়াত, তেখেতলোকক লগ কৰিছিলোঁ, বুজাইছিলোঁ যে 2টা ছিট যিহেতু ST আছেই, 3 নম্বৰ ছিটটো অ'পেন কৰি দিলে আমাৰ সমন্বয়ৰ কাৰণে হ'ব, সম্প্ৰীতিৰ কাৰণে হ'ব। কিছুমান ৰাজনৈতিক সুবিধাবাদী চক্ৰই সদায় ট্ৰাইবেল, নন ট্ৰাইবেল, মিচিং, নন মিচিং এই কাজিয়াবিলাক লগাই থাকে। মোৰ যিহেতু গাঁওখন বঙালমাৰী, মিচিং আৰু আহোম, আমি সেই সময়ত বৰ দুখ পাওঁ। ৰাতিপুৱা শুই উঠি যেতিয়া মোৰ আয়ে ভাতকেইটা দিব নোৱাৰে, মই মিচিং গাঁও খুৰীহঁতৰ ঘৰত ভাতকেইটা খাওঁ। আৰু তেতিয়া সংঘাতটো যেতিয়া আহে, এই কথাবিলাক মানে বৰ দুখ লগাজনক হৈ পৰে। আমি একেখন পথাৰত স্কুলত যাওঁ, একেখন পথাৰত খেতি কৰোঁ, একেটা ৰাস্তাত অহা যোৱা কৰোঁ। ৰাজনীতিক অধিকাৰটোৰ কাৰণে সংঘাত কিয়? গতিকে যেতিয়াই ভাৰতীয় নিৰ্বাচনী আয়োগে ডিলিমিটেশ্যনৰ কথাটো ঘোষণা কৰিলে, তেতিয়া হঠাৎ যেতিয়া ST হিচাপে আহি গ'ল, তেতিয়া আৰু ধেমাজি, চিচিবগাঁৱৰ মানুহ আমি একতা হৈ আন্দোলনৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিছিলোঁ। আৰু 2009 চনতেই আমাৰ জনজাতীয় নেতা, এতিয়া মন্ত্ৰী মাননীয় ৰণোজ পেগু ডাঙৰীয়া, ভুৱন পেগু ডাঙৰীয়া, বিধায়ক জহান দলে, মীনেশ্বৰ ব্ৰহ্ম, আমি সকলোকে লৈ দিল্লীলৈ গৈছিলোঁ। নেতৃত্বত আছিল তেতিয়া, জাতীয় নেতা আছিল। আৰু সকলোৱে গৈ দিল্লী ডিলিমিটেশ্যন কমিটিৰ ওচৰত খুব সুন্দৰভাৱে ডিবেট দিছিল যে সমন্বয়ৰ কাৰণে এটা ছিট লাগে। আৰু সেই সমন্বয় ছিটটোত 2009 চনতে হ'ব লগা আছিল। কিন্তু দুৰ্ভাগ্য, অসমত NRCখনৰ কাৰণে লগে লগে এটা অৰ্ডাৰ দিলে অসম গভৰ্ণমেণ্টে যে প্ৰতিটো জাতীয় সংগঠন, প্ৰতিটো ৰাজনৈতিক দলে ক'লে যে NRCখন কমপ্লিট নোহোৱালৈকে অসমত NRC হ'ব নালাগে। তেতিয়া ভাৰতবৰ্ষৰ চব জেগাতে ডিলিমিটেশ্যন হৈ গ'ল। অসমত NRCখনৰ কাৰণে 17 বছৰ পাছত আমি এই ছিটটো পাইছোঁ, সমষ্টি পুনৰ নিৰ্ধাৰণ। সৰহসংখ্যক জনজাতি মানুহৰ আশীৰ্বাদত। 2-এজনৰ ব্যতিক্ৰম আছে, যিটো কাৰণে আমি কষ্ট ভুগিব লগা হৈছিল। এতিয়াও আমি ভুগি আছোঁ। মানে আমি যদি চাবলৈ যাওঁ, অসমৰ দৰ্শকসকলক জনাওঁ যিয়ে মানে ৰাজনীতিৰ লগত অকণমান জড়িত হৈ আছে। যদি আমি ধেমাজি জিলাখনলৈ চাওঁ, পূৰ্বতে 2টা সমষ্টি আছিলে, ধেমাজি আৰু জোনাই। আৰু 2টা সমষ্টি আছিলে জনজাতীয় লোকৰ কাৰণে সংৰক্ষিত 2টা সমষ্টি। 2টা সমষ্টিত বৰ্তমান ভুৱন পেগু আৰু ৰণোজ পেগু ধেমাজি আৰু জোনাইত তেওঁলোকে বিধায়ক হিচাপে
কাৰ্যনিৰ্বাহ কৰি আছে। গতিকে নতুন এটা সমষ্টি ধেমাজি জিলাখনৰ এটা ভৌগোলিক সীমাৰেখাক লৈ পিনে নিৰ্মাণ কৰা হৈছে, প্ৰস্তুত কৰা হৈছে চি বৰগাঁও সমষ্টি। গতিকে এই সমষ্টিটো এটা অ'পেন সমষ্টি, হয় অ'পেন সমষ্টি, চবেই খেলিব পাৰে। এই সমষ্টিটো মানে এই সমষ্টিটো অনাৰ কাৰণে মানে ধেমাজি ৰাইজে আন্দোলন কৰিবলগীয়া হৈছিল, মানে জনজাতীয় নেতাইও সহযোগ কৰিছিলে, বহুত সহযোগ কৰিছে। দিল্লীলৈকে গৈ আমাৰ লগত গৈছে, ডিবেট কৰিছে, কাৰণ এখিনি মানুহে ৰাজনীতিৰ ক্ষমতা পোৱাই নাই, নোপোৱা বেদনাটো তেখেতলোকে বুজি পাইছিল, আৰু সেইকাৰণেই এই এটা ছিট অ'পেন কৰিবলৈ কৈছিল। এই অ'পেন কৰা ছিটটো 2009 চনতে যিজন আমাৰ দিল্লী মিছন কমিটিৰ চেয়াৰমেন আছিল, তেওঁ কৈছিল যে মই যিটো কলম লিখি থৈ যাম, যেতিয়াই দিল্লী মিছন হ'ব অসমত এই ছিটটো অ'পেনেই পাব আপোনালোকে, এইটো আমি পাইছোঁ। গতিকে এতিয়া চি বৰগাঁও সমষ্টিটো হৈ পৰিছে ধেমাজি জিলাখনৰ ৰাজনীতিৰ কাৰণে অন্যতম এটা আকৰ্ষণীয় কেন্দ্ৰবিন্দু, আৰু আপোনাৰ যথেষ্ট অৱদান আছে বুলি আপুনি ইতিমধ্যে ক'লে চি বৰগাঁও সমষ্টিটো মানে প্ৰস্তুত হোৱাত। গতিকে এতিয়া যদি আমি চি বৰগাঁৱৰ গোটেই জনগাঁথনিটো যদি আমি চাওঁ, তেতিয়াহ'লে আটাইতকৈ সৰ্বাধিক ভোটাৰ থকা গৰিষ্ঠ সংখ্যক জনসংখ্যা কাৰ, মানে কোনটো জনগোষ্ঠী বা জনজাতিৰ? এনেই মই যিটো আমি এছেছমেণ্ট পাইছোঁ, সেইমতে আমাৰ চি বৰগাঁও সমষ্টিত প্ৰায় মানে 60,000 ওচৰা-ওচৰি আহোম মানুহৰ ভোটাৰ, তাৰপাছতে বেংগলী কমিউনিটি ভোটাৰ, তাৰপাছতে মিচিং কমিউনিটি ভোটাৰ, 33,000 ভোটাৰ আছে, মানে বাংলাভাষী আৰু তেখেতলোকৰ 33,000 আছে, 22,000 মিচিং জনগোষ্ঠীৰ ভোটাৰ আছে। অন্তৰ্ভুক্ত হৈছে, চিলাপথাৰ অন্তৰ্ভুক্ত হৈছে, চিলাপথাৰ টাউনখন অন্তৰ্ভুক্ত হৈছে ইয়াত। তেনেদৰে মানে মানচিত্ৰটো প্ৰস্তুত কৰা হৈছে। হয়। গতিকে চি বৰগাঁৱক লৈ আপোনাৰ কেনেকুৱা ধৰণৰ মানে সপোন আছে আৰু আপোনাৰ পূৰ্বৰ নিৰ্বাচনৰ অভিজ্ঞতা আছে বাৰু, সেইখিনি আমি পিছত সুধিম, কিন্তু বৰ্তমান পৰ্যায়ত মানে যদি আপুনি টিকট পায়, যিহেতু এটা নতুন সমষ্টি সমষ্টি, তাক লৈ আপোনাৰ পৰিকল্পনা কেনেকুৱা ধৰণৰ? অতি মানে এইটোৱে, মই আজি 1.5 বছৰ ঘূৰি যিটো মানে পৰিৱেশ পাইছোঁ, গাঁওবিলাকলৈ গ'লে দুখ লাগি আহে। ৰাস্তা পদূলি হৈছে, ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে, আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ মানে মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, প্ৰাক্তন মুখ্যমন্ত্ৰী, এতিয়াৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দিনত ইয়াত ৰাস্তা পদূলি যথেষ্টখিনি কৰিলে। য'ত আমি এটা সময়ত ধৰি লওক চিচিমুখত কৰা চব্জিখিনি আমি ধেমাজি বজাৰলৈ আনিবলৈ সেই সময়ত অসুবিধা আছিল, কেঁচা চব্জিখিনি পোৱাত লগে লগে বজাৰত বেয়া হৈ গৈছিল। সেই সময়ত খেতিয়কসকলৰ অৱস্থাটো খুব বেয়া আছিল। ৰাস্তা পদূলি কংগ্ৰেছৰ দিনত একেবাৰে বনোৱা নাছিলে, কিন্তু 10 বছৰৰ ভিতৰত যিখিনি কৰিলে অভূতপূৰ্ব। এইটো মই ভাৰতীয় জনতা পাৰ্টীৰ বিষয়ববীয়া হিচাপে কোৱা নাই, যে এই 10 বছৰত যিখিনি কৰিলে মই চি বৰগাঁওবাসী মানুহ হিচাপে এইটো ধন্যবাদ জনাবই লাগিব, যিখিনি ৰাস্তা পদূলি কৰিলে। গতিকে আজিৰ ডেটত গাঁৱৰ যিটো বুনিয়াদ, অৰ্থনৈতিক বুনিয়াদটো ঠিক কৰিবৰ কাৰণে প্ৰথম ইলেক্ট্ৰিফিকেশ্যন, ৰাস্তা ঘাট এইবিলাক ঠিক হ'ব লাগিব। এইখিনি কৰি দিছে, এইখিনি নকৰাকৈ থকা নাই। লাহে লাহে এতিয়া স্বাস্থ্য, এতিয়া ধেমাজিত মেডিকেল কলেজ হৈছে, ইঞ্জিনিয়াৰিং কলেজ হ'ল শিক্ষাৰ ক্ষেত্ৰত, এইটোতো ভাবিব নোৱাৰা কথা। ইঞ্জিনিয়াৰিং কলেজখনে জিয়াদলৰ ফালে জিয়াদলৈ হৈছে ইঞ্জিনিয়াৰিং কলেজ, পলিটেকনিক হ'ল, চেণ্ট্ৰেল এগ্ৰিকালচাৰ কলেজ হৈছে, ধেমাজি DC অফিচ এতিয়া কেনেকুৱা ধৰণৰ বনাই আছে, আমি আগতে দেখি আহিছোঁ। এতিয়া এইটো বিচিত্ৰ পৰিৱৰ্তন। মানে ধেমাজিৰ প্ৰতি যিটো মানুহৰ চিন্তাধাৰণা আছিল আগতে, হয়নে পাৰ্থ? আগৰ যিটো বেয়া বদনাম, ধল ধেমাজি বানে খোৱা ধেমাজি, এতিয়া নহয়। এই আগতে ডাকৰ বিচনত কৈছিলে বোলে উত্তৰে নগৰ দক্ষিণে সাগৰ, মই আশা কৰোঁ দক্ষিণেও সাগৰ হ'ব নালাগে, কিন্তু নগৰখন কিন্তু উত্তৰ অসমত হৈছে। যিটো জেগাত এতিয়া চিচিটঙানী ষ্টেচন, য'ত মানুহে যাব পৰা নাছিল, আজি তাত ৰেলৱে ষ্টেচন। গতিকে সাংঘাতিক, এতিয়া দেখিছে আপোনালোকে খেলৰ কাৰণে যিখন ক্ৰিকেট ষ্টেডিয়াম বনাই আছে, মাজতে ইয়াত আমাৰ সন্তোষ ট্ৰফি হৈ গ'ল, এইটো নেশ্যনেল লেভেলৰ খেল, এইটো তাত এইটো এটা বহুতখিনি আনন্দৰ বিষয় হৈ পৰিছে। নিশ্চিতভাৱে এইখিনি যথেষ্টখিনি কৰিছে এইখন চৰকাৰে, আমি সেইটো মানে অপেনলি ক'ব পাৰোঁ আৰু যিখিনি দেখিছোঁ। আৰু এতিয়া কথাটো হ'ল কি, আমি ধৰি ল'লোঁ এক মুহূৰ্তৰ কাৰণে আপুনি এই সমষ্টিৰ পৰা আপুনি
প্ৰাৰ্থী হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হৈ আপুনি জয়লাভো কৰিলে। নেক্সট অহা 5 বছৰত আপোনাৰ পৰিকল্পনা কেনেকুৱা ধৰণৰ হ'ব? আমাৰ কেনেকুৱা এটা ৰূপত আপুনি চি চি বৰগাঁও সমষ্টিক চাব বিচাৰে? আমাৰ চি চি বৰগাঁও সমষ্টিটো এখন ধুনীয়া ফুলনি, মানে বিভিন্ন জাতি জনগোষ্ঠী ভৰপূৰ এটা সমষ্টি। যেনেকৈ ফুলনি এখনত বহুত জাতৰ ফুল থাকে, আচৰিত পাব আপুনি। চি চি বৰগাঁও সমষ্টিত ভাৰতবৰ্ষত যি মানুহ আছে, যিমান জনগোষ্ঠীৰ মানুহ আছে, চি চি বৰগাঁৱত তাৰ 80% আছে। এতিয়া মালিনীপুৰত যদি যায় আৰ্মি কেম্পৰ ফ্ৰণ্টত, আপুনি নেপালী পাব, কেৰেলিয়ান পাব, মাৰাঠী পাব, বেংগলী মানুহ আছে, বিহাৰী মানুহ আছে, মাৰোৱাৰী মানুহ আছে, মানে এখন মিনি ভাৰত। গতিকে ইয়াত যিখিনি ভৱিষ্যতে কৰিব লগা বহুত কাম আছে। 1 নম্বৰ কথা হ'ল কি, প্ৰতিটো জনগোষ্ঠী সংস্কৃতিৰ ক্ষেত্ৰত যিমান চহকী, একেখন ষ্টেজত সমন্বয় এখন ষ্টেজ তৈয়াৰ কৰিবলৈ মোৰ ইচ্ছা এটা আছে, য'ত প্ৰত্যেক জনগোষ্ঠীয়ে যিমানবিলাক সংস্কৃতিৰ লগত জড়িত যিবিলাক হেৰি আছে, সম্পদ আছে, সেই সম্পদবিলাক এটা মঞ্চ তৈয়াৰ কৰি যাতে একত্ৰিত কৰিব পাৰি। আৰু তাত যাতে ইউনিভাৰ্চিটি ল'ৰা ষ্টুডেণ্টবিলাকে যেনে য'ত ত'ত গাঁৱে গাঁৱে গৈ গৱেষণা কৰিব লগা হৈছে, যাতে কৰিব নালাগে। এনেকুৱা এটা ষ্টেজ কৰিবলৈ মোৰ সংস্কৃতিৰ ক্ষেত্ৰত এনেকুৱা এটা কৰিবলৈ ইচ্ছা আছে। 2 নম্বৰ কথা হ'ল কি, আমাৰ ইয়াত মানে বহুত ল'ৰা ছোৱালীবিলাক মানে চাকৰি কাৰণে বাহিৰলৈ যাব লগা হৈছে। এতিয়া আপুনি আচৰিত পাব, যদি অলপ কাম, যিবিলাক কাম কৰি দিলে গভৰ্ণমেণ্ট এজেঞ্চিবিলাক, যিবিলাক গভৰ্ণমেণ্ট এজেঞ্চি আছে, ধৰি লওক আপুনি এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টটো, ভেটেনেৰী ডিপাৰ্টমেণ্টটো, তেনেকৈ গ্ৰাম সেৱকজন যদি গাঁৱলৈ গৈ গাঁৱৰ সেৱাত ব্ৰতী থাকে, যদি ভেটেনেৰী ডক্টৰজনে সময়ত গাহৰিকেইটা কোনটো মেডিচিন দিলে, কোনটো জ্ঞান দিলে খেতিয়কসকলক বা যিসকল গাহৰি পালক আছে তেখেতলোকক যদি শিকাই দিয়ে বা কণ্টেক্ট থাকে, তেতিয়াহ'লে তাৰ 10%টো একে বছৰতে কমিব। এতিয়া মুৰ্গী ফাৰ্ম এখন পুহিছে, এতিয়া মুৰ্গী ফাৰ্মখন হঠাতে বেমাৰ আহি মৰি গুচি যায়। গতিকে কাৰোবাৰ লোন লৈ পইচা লৈ মুৰ্গী ফাৰ্ম এখন খুলিছে, হঠাৎ বেমাৰ হৈ যেতিয়া মৰি গুচি যায়, তাৰ ল'ৰাবিলাকে ধাৰ মাৰিবলৈ কেৰেলালৈ যাবলগীয়া হৈছে। গতিকে এই বস্তুবিলাক যদি গাঁৱৰ লগত ৰিলেটেড কৰি দিয়া যায়, তেতিয়াহ'লে একে বছৰতে 30 to 40% কমিবই। আৰু গভৰ্ণমেণ্টৰ অলপমান হেল্প দৰকাৰ হ'ব উৎসাহ দিবৰ কাৰণে। এইখিনি ডাঙৰ কাম নহয়। আৰু এটা চাব আপোনালোকে, ডিব্ৰুগড় গেছ ক্ৰেকাৰ হ'ল, ডিব্ৰুগড়ত ক'ত মাটি আছে ফেক্টৰী খুলিবৰ কাৰণে? মইতো দেখা নাই বাগানৰ বাহিৰে। আজি গেছ ক্ৰেকাৰ ওচৰে পাজৰে ফেক্টৰী খুব কম। গেছ ক্ৰেকাৰ ৰিলেটেড কি ফেক্টৰী বহাব পাৰি? যদি 2-4টা বহাই দিব পাৰি, তাৰো 10 to 15% কমি যাব। এইটো এটা সপোন আছে। যিহেতু দলং হৈ গ'ল, ৰেল লাইন হৈ গ'ল, একো প্ৰব্লেম নাই, 40 মিনিটৰ বাট। গতিকে ইয়াত মাটিৰ অভাৱ নাই। গতিকে কৰিব পৰা কাম ঢেৰ আছে। 3 নম্বৰ কথা, স্পৰ্টছ গ্ৰাউণ্ডবিলাক হৈছে। আজি যদি আপোনালোকে চাই পুলিচ বেটেলিয়ন আৰ্মিত, আমাৰ এই অঞ্চলৰ ল'ৰা ছোৱালীবিলাকে বেছি পাবৰ সুবিধা হৈছে। কাৰণ এই 10 বছৰত যিমানবিলাক প্লে'গ্ৰাউণ্ড বনাই দিছে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে, এতিয়া পুলিচৰ লিষ্টখন যদি চোৱা যায় 10 to 15% চি চি বৰগাঁও বা ধেমাজি মানুহৰ ল'ৰা ছোৱালীয়ে পাই আছে, কষ্ট কৰি আছে, খেতিৰ লগত জড়িত, জীৱনৰ নিজে জীয়াই থাকিবলৈ সংগ্ৰাম কৰিছিলে। যেতিয়া এটা ৰুট মেপ পাই গৈছে, তেতিয়াহ'লে তেখেতলোকে জেগাত পাবৰ কাৰণে বেছি সুবিধা হোৱা নাই। গতিকে মই ভাবোঁ ভগৱানে যদি ভাল কৰে বা আমাৰ দলৰ নেতৃত্বসকলে চায়, তেতিয়াহ'লে ইন ফিউচাৰ এইখিনি কাম কৰিবলৈ মোৰ কাৰণে বেছি সময় নালাগে। আৰু স্বাস্থ্যৰ ক্ষেত্ৰত? স্বাস্থ্যটো আপুনি চাওক, ধেমাজি মেডিকেল কলেজ হৈছেই, এখন 200 নে 300 কেপাচিটি এখন ডাঙৰ হস্পিটেল ধেমাজিত আছে। চিলাপথাৰ ৰেলৱে হস্পিটেল আছে, চিলাপথাৰ নিজাকৈ গভৰ্ণমেণ্টৰ হস্পিটেল আছে, বহুত জেগা ব্ৰাঞ্চবিলাক আছেই। আজি মাছখোৱা বেঙেনাগড়ত আছে, আৰু 50টা চিট বঢ়াই দিলে বেঙেনাগড়ত। ঠিক চি চি বৰগাঁৱতো এখন হস্পিটেল আছে, তাতো যদি অলপ বঢ়াই দিয়া যায়, তেতিয়াহ'লে স্বাস্থ্যৰ ক্ষেত্ৰত বহুতখিনি হ'লেই
আৰু খুব বেছি 10-15% যদি কাম কৰি দিয়া যায় তেতিয়াহ'লে ইয়াত ডেভেলপমেণ্টৰ কোনো প্ৰব্লেম নহ'ব এইখিনি মানে আপুনি ৰাজনৈতিক ক্ষেত্ৰত কাম কৰি থকা এগৰাকী ব্যক্তি আপোনাক যদি মই আজি সুধোঁ যে আপোনাৰ ৰাজনৈতিক গুৰু কোন তেতিয়াহ'লে প্ৰথম স্থান আপুনি কাক দিব ৰাজনৈতিক গুৰু বুলি মানে ক'বলৈ ৰোল হ'লে মডেল আৰু আপুনি যাক আইডিয়ালাইজ কৰে আৰু আইডিয়েল বুলি কয়। মই জীয়াই থকাৰ পৰা যিখিনি জন্মৰ পৰা যিখিনি দেখি আছোঁ যদি চাওঁ তেতিয়াহ'লে মই অতুল বিহাৰী বাজপেয়ীক মই অলপ অবজাৰ্ভ কৰোঁ প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰাক্তন প্ৰধানমন্ত্ৰী সেইটো হয় কিন্তু দেই আমিও মানে তেওঁক বহুদিন নাই মানে সৰু আছিলোঁ তেতিয়া হৈ থাকোঁতে তথাপিও মানে তেওঁৰ মানে কিবা এটা নিৰপেক্ষ যেন লাগে মানে অনুধাৱন কৰিব পাৰোঁ মানে। নিৰপেক্ষ হয় ৰাজনীতি কৰিলে হৃদয় থাকিব লাগিব মানে ব্যক্তিকেন্দ্ৰিক হ'ব নালাগিব এক নম্বৰ ৰাইজৰ হৈ যদি 100% দিব পাৰে তেতিয়াহ'লে আৰু ভাল নট এ 99% 100% ল'ম বুলি যদি ৰাজনীতিলৈ আহে তেওঁ বেছি দিন নিটিকে যদি 100% দিয়ে তেতিয়াহ'লে টিকিবই আৰু ৰাইজে পাব লাগিব আমি কিছুমান এতিয়া দেখি আহিছোঁ বহুত আগৰ পৰা দেখি আহিছোঁ MLA-জন হৈ যোৱাৰ লগে লগে ৰজা নিচিনা হয় MP-জন হৈ যোৱাৰ লগে লগে ৰজা নিচিনা হয় বহুত ডাঙৰ প্ৰট'কল থাকে তেনেকুৱা ধৰণৰ ভাবে নহয় এইটো ৰাইজে পতাহে 5 বছৰৰ কাৰণে পাতিছে এইটো যদি ক্ষমতাটো যদি বৰ অতিকেন্দ্ৰিক হৈ যায় তেতিয়াহ'লে সমাজৰ পৰা আঁতৰি কোনোবাই বহুত বছৰ দিন MLA কৰিব পৰা নাই নহয় আৰু আত্মকেন্দ্ৰিক হৈ যায় তেতিয়া আত্মকেন্দ্ৰিক হৈ যায়, আত্মকেন্দ্ৰিক হৈ যোৱাৰ লগে লগে মানে আৰু সেই লগে লগে পাব্লিকো আত্মীয় স্বজনকো অলপ হয়। বেছি গুৰুত্ব দিবলৈ আৰম্ভ কৰে আৰু মানে। পাব্লিকো সচেতন হ'ব লাগিব এতিয়া ধৰি লওক কোনোবা এজন মানুহে ইলেকশ্যন খেলিবলৈ গৈছে যে আপুনি ইমান 1000 টকা দিব আমাৰ গাঁৱৰ মানুহখিনিয়ে ভোট দিব সেইটো এটা ইলেকশ্যন খেলি যদি কেইবা কোটি টকা খৰচ কৰি দিয়ে সেই মানুহজন কৰাপ্টেড হ'বই হয় আৰু সেইটো চলে কিন্তু দেই এইটো চলিছে এইটো আচলতে বেয়া সংস্কৃতি বেয়া কথা ডেম'ক্ৰেচি যিটো গণতন্ত্ৰৰ মূল্যবোধটো যিটো সেই মূল্যবোধটো আমি প্ৰত্যেকে কিমান গুৰুত্ব দিছোঁ সাধাৰণ শ্ৰেণীৰ মানুহৰ পৰা একেবাৰে মানে বুৰকিছিলৈকে বা পাব্লিক লিডাৰবিলাকলৈকে সেইখিনি আচলতে মানুহে বুজি পাব লাগিব ৰাজনৈতিক অধিকাৰটো যে ৰাইজৰ কাৰণে হয় ৰাইজকো বুজাব পাৰিব লাগিব মই ভাবোঁ ৭৭ বছৰ মানে 40% মানুহে বুজিছে 60% মানুহে বুজা নাই যিটো কাৰণে পলিটিকেল লিডাৰবিলাক বা পলিটিকেল পাৰ্টিবিলাকৰ আৰ্থিক হেৰিটো মানে খৰচটো বেছি বহা উপক্ৰম হৈছে মানে আমি যদি চাবলৈ যাওঁ বিধায়ক এজনৰ যিটো দৰমহা মানে তেওঁ যেনেকৈ মানে 5 বছৰ মানে ইলেকশ্যন সময়ত যেনেকৈ খৰচ কৰে মানে এগৰাকী প্ৰাৰ্থীয়ে মানে দৰমহাটো 2% মানে হয় মানে চাবলৈ গ'লে মানে সেই বস্তুটো কিন্তু মানুহৰ মনত বা নৱপ্ৰজন্মই অকণমান আজিকালি চকু দিয়া আৰম্ভ কৰিছে এইবিলাক বিষয়ত আলোচনা হয় কিন্তু চাবলৈ গ'লে এই ইলেকশ্যনৰ সময়ত সাংঘাতিক ধনৰ লেনদেন ৰাতিৰ এই কি বুলি কয় যে শেষ ৰাতিৰ খেল এইটো শেষ নিশাৰ খেল শেষ নিশাৰ খেল মোৰ কথাটো হ'ল কি এখন বাছৰ মালিকে হেণ্ডিমেন আৰু ড্ৰাইভাৰ মাজত যদি কাজিয়া লগাব নোৱাৰে ঘৰলৈ মালিকে পইচাকেইটা নাপায় গম পাইছেনে গধূলি সেইটোৱে ৰাজনীতি মানে কথা গম পাইছেনে এতিয়াও আমাৰ পাব্লিকখিনি কোনটো লেভেল ৰাখিব আপুনি পাব্লিক যদি সচেতন নহয় বা উঠি অহা প্ৰজন্মটো যদি সচেতন নহয় যদি সচেতন হয় তেতিয়াহ'লে কেতিয়াও এটা ৰাজনীতি এইটো নাহে আৰু এতিয়া বহুতখিনি চেঞ্জেই আহিছে এতিয়া বহুত চেঞ্জ আহিছে আগতে যিটো আছিল সূতা কম্বল কিবা কিবি এইবিলাকতো ধেৰ চলিছিল এতিয়া লাহে লাহে প্ৰতিবাদ আৰু উঠি অহা প্ৰজন্মৰ আশীৰ্বাদ পাইছে যিটো কাৰণে আজি এটা সঁচা গণতন্ত্ৰলৈ ৰূপান্তৰ হৈ আহি আছে সাধাৰণ শ্ৰেণী গাঁৱৰ মানুহে বেনিফিচিয়াৰীবিলাকে যিবিলাক পাব লাগে পাই আছে আৰু এটা কথা আমি এইখিনিতে কৈ লওঁ মানে আপোনাক এতিয়া ৰাজনীতি কৰিবৰ কাৰণে প্ৰতিষ্ঠিত হ'বই লাগিব নেকি মানে তেনেকুৱা ধৰণৰ কথা আপোনাৰ যদি আমি যদি চাওঁ বেকগ্ৰাউণ্ডটো বৰ বিশেষ আমি অৱগত নহয় তথাপিও যদি আমি মাইন এটা এপটোত আমি চাৰ্চ কৰি চাইছিলোঁ আপোনাৰ গোটেই বিষয়বস্তুটো মানে আপুনি নিৰ্বাচন নেখেলিলেও হৈ যায় মানে যিমানে মানুহে যিটো চাই মানে নিৰ্বাচন খেলিলে এজন মানুহ হঠাৎ ধনী হৈ যায় বহুত ডাঙৰ হৈ যায় আপুনি অলৰেডি মানে প্ৰতিপত্তিশালী বা আপোনাৰ যিমানখিনি আছে মানে ভাল অৰ্জন কৰিছে আপুনি ব্যৱসায় কৰে এটা স্থানত আপুনি আছে কেনেদৰে চাই মানে সেই বিষয়বস্তুটো ৰাজনীতি নহ'লেও হৈছিলে দেখোন তাৰমানে এটা কথা চাওক মই একচুৱেলি MLA খেলাৰ ইচ্ছা নাছিল কথাটো উলিয়াইছে ভালেই পাইছোঁ
2014 চনত MP খেলি আৰ্থিকভাৱে যথেষ্ট লছো হৈছে, জোৰলা হৈছে মানে অৰ্থ লছ হৈছে, এইটো ভাবিব নোৱাৰা লছ, চেক্ৰিফাইচ হৈছে। 2014 চনত মই ইমান পলিটিকেলি হেৰি নাছিলোঁ, মেচিয়ৰ নাছিলোঁ। সেই টাইমত যেতিয়া খেলিবলৈ যাওঁ, সেই সময়ত যিসকল গণ পৰিষদৰ লিডাৰ আছিল তেখেতলোকে বৰ বুদ্ধিয়ক বুলি ভাবিছিলোঁ। যদি সেই টাইমতে যদি ভাৰতীয় জনতা পাৰ্টীৰ লগত মাৰ্চ কৰিলেহেঁতেন, আজি হয়তো অসমৰ মানে ৰাজধানীত বহুত মুখবিলাক বেলেগ বেলেগ থাকিলেহেঁতেন। আপোনাৰ মুখখন থাকিলে হয় চাগে, কথা গম পাইছেনে? বুজি পাইছোঁ। এইটো দুৰ্ভাগ্যবশতঃ সেই সময়ত নেতৃত্বসকলে ভুল কৰিলে। এতিয়া বাৰু সমালোচনা নকৰোঁ। 14 চনত আৰু প্ৰয়োজন আছিল, সেই সময়তে প্ৰয়োজন আছিল ভাৰতীয় জনতা পাৰ্টীত মাৰ্চ কৰাৰ কথাটো। আৰু বহুতো ব্যক্তিসকলে তেখেতলোকে কৈছিলেও যে এইটো মাৰ্চ কৰিলে মানে ভৱিষ্যতে চৰকাৰখন হ'ব, চৰকাৰখন হ'লে মানে যথেষ্ট ভাল হ'ব, পৰিৱৰ্তনটো মানুহে বিচাৰিছিলে। দুৰ্ভাগ্যবশতঃ 14 চনত নকৰিলে, নকৰাৰ কাৰণে ধৰি লওক মই পিছত গম পাই খুব ক্ষুণ্ণ হ'লোঁ। ক্ষুণ্ণ হৈ মই ভাৰতীয় জনতা পাৰ্টীত মাননীয় প্ৰাক্তন মুখ্যমন্ত্ৰী আমন্ত্ৰণ ক্ৰমে এতিয়া মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ যাৰ বিৰুদ্ধে আপুনি নিৰ্বাচন খেলিছিলে, তেওঁ আনি জইন কৰাই দিলে ভাৰতীয় জনতা পাৰ্টীত। আৰু 10 দিনৰ আগত মই বুজি পালোঁ মই চেক্ৰিফাইচ কৰিছোঁ। সেই সময়ত এনেকুৱা নহয়, মোক বহুত মানুহে কৈছে যে আমি পৰিৱৰ্তন বিচাৰিছোঁ আৰু উত্তৰ অসমত এজন CM লাগে আমাক, গতিকে তুমি বহিবই লাগিব। মই কিন্তু 3 বছৰ হোমৱৰ্ক কৰিছিলোঁ, 3 বছৰ 9টা সমষ্টিত ঘূৰি ফুৰিছিলোঁ, বহুত এটা ৱেব আনিছিলোঁৱেই। 11 পৰা 14লৈকে 11 পৰা 14লৈকে মই হোমৱৰ্ক কৰিছিলোঁ। তাৰপাছত অসমৰ প্ৰায় ব্যক্তিবিলাকে মোৰ লগ বন্ধুবিলাকে ক'লে যে আমি এজন মানুহ আপাৰ আছামৰ পৰা চিফ মিনিষ্টাৰ বিচাৰিছোঁ আৰু চেঞ্জ এটা লাগে আমাক, কংগ্ৰেছৰ শাসনটো বেছি হৈ গৈছে, পৰিৱৰ্তনো আহি গ'ল। তাৰপৰা ময়ো 12 দিনমানৰ আগত মানে বহুত মানুহে মোক হেঁচা মাৰি ধৰিলেহি। তেতিয়া মই এটা কথাই কৈছোঁ, বহুত মানুহ এতিয়া AGP মানুহ আছে, তেখেতলোকে সুধিলে ক'ব, মই এটা শ্লোগান দিয়ে বন্ধ কৰিছোঁ যে মোক যদি ভোট নিদিয়, ৰাণী নৰহক নহয়, ৰাণী বেগমক ভোট নিদিব। এই কথাটো মই সেই টাইমত কৈছিলোঁ। আৰু তাই চেঞ্জ এটা আহিল, যিটো কাৰণে আমি আপাৰ আছামৰ চিফ মিনিষ্টাৰটো পালোঁ, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া। গুচি গ'ল কিন্তু বৰ কম দিনতে। গুচি যোৱাটো মই নাজানো, ইমান ডাঙৰ লিডাৰো নহয় দেই, গম পাইছেনে? এই পৰিৱৰ্তনটো বিচাৰিছিল, অসমৰ মানুহে পৰিৱৰ্তনটো বিচাৰিছিল। আৰু বহুত মানুহে হেঁচা দিয়াৰ কাৰণে ময়ো 12 দিনৰ আগত যিখিনি কৰিব লাগে একেবাৰে ঢিলাই দিলোঁ। যিটো কাৰণে আজি অসমত মানে মোৰ BJP গভৰ্ণমেণ্ট অহাৰ ক্ষেত্ৰত অৰিহণা নাই, এই কথাটো যদি কোনোবাই কয়, তেতিয়াহ'লে যিসকলে সেই সময়ত প্ৰেছাৰ দিছিলে সেইসকলৰ নামটো এতিয়া নকওঁ আৰু, প্ৰয়োজন হ'লে ক'ম। আমি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক গোটেই কথাখিনি পাতিলোঁ। মই যদি এটা প্ৰশ্ন সুধোঁ যে সৰ্বানন্দ সোণোৱালক আপোনালোকে বিশেষকৈ আপুনি ৰাষ্ট্ৰীয় নেতা হিচাপে চায় নে জাতীয় নেতা হিচাপে চায়, কি দৃষ্টিত চায়? এটা কথা কওঁ যে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মাননীয় প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু এতিয়াৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু দিলীপ শইকীয়া BJPৰ সভাপতি, মই দলীয়ভাৱে যদি চাওঁ, আমি এইটো ধাৰণা আমাৰ দলৰ মানুহবিলাকে লয় বা আছে, বা তেখেতলোক নাথাকিলে কি হয়, চন্দ্ৰ, সূৰ্য আৰু পৃথিৱী, এই 3টা বস্তু নাথাকিলে প্ৰাণী নাথাকে। এই 3জন বস্তু যদি, এই 3জন মানে এই বৰ্তমান সময়ত যদি যিটো ইউনিটি হিচাপে কাম কৰি আছে, নৰ্থ ইষ্ট পলিটিক্সটো টিকিব হ'লে 3জন লাগিবই। প্ৰত্যেকজনেই প্ৰথমতেই অসমীয়া। আজি যদি সৰ্বানন্দ সোণোৱালক চোৱা যায়, ইতিহাসটো যদি তেওঁক পঢ়া যায়, তেতিয়াহ'লে তেওঁ জাতীয়তাবাদৰ পৰাই আজি সৰ্বভাৰতীয় লিডাৰ হৈছে, সদৌ অসম ছাত্ৰৰ পৰা। আৰু যদি মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক যদি চোৱা যায়, সেই জাতীয়তাবাদৰ পৰা আহি আজি মানে অসম নহয়, অসমৰ মুখ্যমন্ত্ৰী নহয় আজি তেওঁ মাননীয়, তেওঁ আজি ভাৰতবৰ্ষৰ এজন বিশেষ পলিটিচিয়ান।
আৰু দিলীপ শইকীয়া সোণোৱাল সাধাৰণ ঘৰৰ খেতিয়কৰ এজন সন্তান। তেওঁ সংঘ পৰিবাৰৰ পৰা কৰি আৰু তেওঁ তাৰ আগত কি কৈছিল মই ইমানখিনি নাজানো, যিমান লেভেলৰ পৰা আহি আজি যিটো লেভেল পাইছে আৰু একত্ৰিত কৰি ধৰি ৰাখিছে, মই সেইকাৰণে কৈছোঁ চন্দ্ৰ সূৰ্য আৰু পৃথিৱী আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ কাৰণে। মই অকল সৰ্বানন্দ সোণোৱালৰ কথাটো সেইকাৰণে কোৱা নাই, কাৰণ তেখেতলোক নাথাকিলে ভাৰতীয় জনতা পাৰ্টী নাথাকে। আজি ভাৰতবৰ্ষৰ মন্ত্ৰীসভাখন বা ভাৰতবৰ্ষৰ বৰ্তমানৰ গণতন্ত্ৰ যিটো, সেই গণতন্ত্ৰত দিলীপ শইকীয়া, মাননীয় দিলীপ শইকীয়াকো দেখিছে অধ্যক্ষ, কেতিয়াবা অধ্যক্ষ এক্টিং অধ্যক্ষ হিচাপে। আজি ভাৰতবৰ্ষৰ প্ৰতিটো ইলেকশ্যনত মাননীয় মুখ্যমন্ত্ৰী যায়, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ষ্টাৰ কেম্পেইনাৰ হিচাপে। আৰু ভাৰতবৰ্ষৰ আটাইতকৈ গুৰু দায়িত্ব লোৱা যিটো মন্ত্ৰীসভাত কেবিনেট মন্ত্ৰী বা ভাৰতীয় জনতা পাৰ্টীত কোৰ কমিটি মেম্বাৰ, এইটো ধেমালি নহয়। তেওঁ সংসদীয় কিবা দায়িত্বত আছে, ইমানখিনি মই নাজানো। মানে গতিকে ভাৰতীয় জনতা পাৰ্টী এই তিনিওৱেই মই কোৱা কথাটোৱে চন্দ্ৰ সূৰ্য আৰু পৃথিৱীৰ দৰে কাম কৰি আছে। আমি অলপ বেছি ফালৰি কাটি যোৱা নিচিনা হ'ল। মানে আমি আপোনাৰ ব্যক্তিগত জীৱনৰ কথা এটা পাতি আছিলোঁ যে আপুনি মানে আৰ্থিকভাৱে যথেষ্ট প্ৰতিপত্তিশালী মানে আছে মানে যিমানখিনি পাৰে আপুনি অৰ্জন কৰিলে, মানে ভৱিষ্যত দিনতো কৰিব, ৰাজনীতিত থাকিলেও কৰিব, নাথাকিলেও কৰিব। আপুনি যিহেতু ব্যৱসায় সূত্ৰে এগৰাকী প্ৰতিষ্ঠিত ব্যৱসায়ী এই অঞ্চলৰ, ধেমাজি অঞ্চলৰ এটা নাম আছে, সুনাম আছে। বিভিন্নজনে সংস্থাপন দিছে, বিভিন্ন ধৰণৰ সামাজিক কাম কাজৰ লগত আপুনি জড়িত, বিভিন্নজনক সহায়ো কৰিছে চাগে আমাৰ বোধেৰে আৰু। গতিকে এতিয়া চিচিবৰ গাঁৱৰ সমষ্টিটোক লৈ আপোনাৰ যিখিনি সপোন আছিলে আপুনি ক'লেই, এই যে আমাৰ ধামখুমীয়াটো যে বাহিৰলৈ যাব লাগে, ল'ৰাই যে বাহিৰত গৈ কাম কৰিব লাগে, বিদেশত গৈ কাম কৰে, বিদেশ নহয় মানে বহিৰাজ্য ভালেই, বিদেশত গ'লেতো ভালেই, কিন্তু আমাৰ ইয়াৰ মানে থলুৱা যিখিনি আছে মানে সেইখিনি মানে আজি আটাইতকৈ বেছি মই মানে ধেমাজি লখিমপুৰ গোটেই সমষ্টিটোতে মই আগতে MP খেলা মানুহ। আৰু মোৰ প্ৰথম কথা হ'ল মই অকল বিজনেছমেন বুলি ক'লে ভুল হ'ব। মোৰ জীৱনটো যদি কোনোবাই পঢ়িছে তেতিয়া বুজি পাব। আধা মানে জীৱনৰ খুব যেতিয়া সোণালী যুগ বুলি কোৱা যায়, সোণালী যৌৱন বুলি কোৱা যায়, 17-18 বছৰতে মই ৰাজনীতিৰ লগত জড়িত হৈ পৰিছোঁ। প্ৰথমতে আছু কৰিলোঁ, তাৰ আগত কৰিছিলোঁ মই সংঘৰ শাখা 5 to 7। মইতো বুজি পোৱা নাছিলোঁ সেই টাইমত পুলিচৰ চাকৰি পাম, মানে RSSৰ দেউতা যেতিয়া খেতিয়ক, যে পঢ়ি শুনি সোনকালে চাকৰি এটা পাব লাগে, এতিয়া শাখাবিলাক চলি থাকে গাঁওবিলাকত। আমাৰ ধেমাজিয়ে দীপক বৰ্মা বুলি দাদা এজন আছিলে, আমাৰ গাঁওবিলাকত যায়, তেতিয়া আমি সেইবিলাক গৈছিলোঁ, ভাবিছিলোঁ পুলিচৰ চাকৰি পাম, খাকী পেণ্ট পিন্ধা, আৰ্মি চাৰ্মিৰ প্ৰতি হেঁপাহো আছিলে, তেতিয়া সেইখিনি কৰিছিলোঁ। তাৰপাছত আহি মানে এতিয়া ফুটবল খেলিলোঁ, ফুটবল খেলাৰ পাছত ডিষ্ট্ৰিক্টৰো খেলিছিলোঁ, বাহিৰতো 2-3বাৰমান গৈছোঁ। তেনেকৈ খেলি মেলি এটা সময়ত গৈ অকণমান বেলেগ ৰাস্তাটো গৈছিলোঁ, যিটো মানে 7-8 বছৰ মই হেৰিয়াতো আছিলোঁগৈ, সংগঠনত আছিলোঁ। এইটো মিছা কৰি লাভ নাই এতিয়া, বছৰ আপুনি আলফাৰ লগত জড়িত হৈ আছিলোঁ। সেইটো সোণালী যুগ, যিটো মানুহে ইউনিভাৰ্চিটি পঢ়িব লাগিছিল, কলেজলৈ বেছিকৈ গৈ পঢ়িব লাগিছিল, সেই টাইমত মই নোৱাৰিলোঁ মানে সেই সময় আহ্বান। সেই সময়ত আছু আন্দোলনটো হ'ল, চৰকাৰ ফৰ্ম হ'ল, আমি 79 যিখন 85 চনত চুক্তি হৈছিল, সেই চুক্তিখন আমি যিমান দেখিছিলোঁ, যিমান কষ্ট হৈছিল, সেই চুক্তিখন যাতে খুব ভুল চুক্তি এখন হ'ল। কাৰণ 50-51 চনটোৱে ধৰা হৈছিলে বিদেশী, সৰু ল'ৰা যদি আমি বুজি পাইছিলোঁ, তাৰমানে সততাই কাম কৰোঁ, যেতিয়া কৰোঁ সংঘ শাখালৈ যদি গৈছিলোঁ তেতিয়াও মানে খুব নিষ্ঠাৰে গৈছিলোঁ। ফুটবল খেলিছিলোঁ যদিও নিষ্ঠাৰে ফুটবল খেলিছিলোঁ, যিটো কাৰণে সেই সময়ত আমাৰ মাননীয় এতিয়া হেৰিয়াত থকা মানে জংঘলত থকা পৰেশ বৰা ডাঙৰীয়া চকুত পৰিছিল। ফুটবল খেলটো ফুটবল ভাল পাইছিলে। ফুটবল খেলি থাকোঁতেই মোৰ একনিষ্ঠতাটো দেখি তেওঁ মোক ঘৰলৈ মানুহ পঠাই দিছিল।
গতিকে ঠিক আন্দোলন কৰোঁতেও একেবাৰে খুব একনিষ্ঠভাৱে কৰিছিলোঁ। এইটো এনেকুৱা নহয় যে মানে দেহে কেহে নোপোৱাকৈ মোৰ ঘৰটো ধেমাজি টাউনৰ পৰা 5 কিলোমিটাৰ। প্ৰতিটো আন্দোলনৰ কাৰ্যসূচীত মই এক্টিভলি লাগি থাকোঁ যদিও সৰু ল'ৰা। যেতিয়া দেখিলোঁ বহুত জ্যেষ্ঠসকলে আলোচনা কৰে যে 85 আন্দোলনটো চুক্তিখন বৰ সুবিধাজনক চুক্তি নহ'ল, সেই সময়তে এই তেনেকুৱা কথাবিলাকো আহিল। তাৰ কাৰণে আকৌ আমি জংঘললৈ গৈছিলোঁ। যেতিয়াই ভাবিলোঁ যে আকৌ জংঘলত থাকি দেখিলোঁ যে বাংলাদেশীমুখী হৈ গ'লোঁ। এটা আন্দোলন যেতিয়া বাংলাদেশী এগেইনষ্টতে হৈছিল, আকৌ আলফা যেতিয়া বাংলাদেশত সোমাল তেতিয়া আমাৰ মনবিলাক অলপ খেলি মেলি লাগিল। সেইকাৰণে আকৌ ঘূৰি আহিলোঁ। নগ'লোঁ না, আমাৰ সংগঠনৰ মুৰব্বীসকল গুচি গ'লতো। গুচি গৈছিল। তেতিয়া চালোঁ যে যিটো আন্দোলন কৰা এইটো কৰা একেই হৈ গ'ল, গম পাইছেনে? সেইকাৰণে সেই টাইমত তাৰপৰা গুচি আহিলোঁ। আপুনি কিমান চনত মানে আত্মসমৰ্পণ কৰি আহিছিলে? মানে মই 92 ওলাই আহিছোঁ। মানে একেবাৰে পিক টাইম। আত্মসমৰ্পণৰ অকণমান কাহিনীটো কওকচোন, মানে কেনেকৈ ধৰণে আৰম্ভ আত্মসমৰ্পণ বুলি নহয়, আমি আচলতে সেই টাইমত যেতিয়া বজৰং আইনো চলিছিল, KPS আমি ধেমাজিৰ পৰাই ল'ৰা লাগে বুলি কৈছে ল'ৰা দিছোঁ, ছোৱালী লাগে বুলি ক'লে ছোৱালী দিছোঁ। তেনেকৈ বহুত ছেক্ৰিফাইচ কৰিছিলোঁ। মই যেতিয়া আলফা কৰি আছিলোঁ ধেমাজিত মই বন্দুক দেখুৱাই ক'তো ঘূৰাই ফুৰা নাছিলোঁ। মই ৰাস্তা বনাইছিলোঁ। আপোনালোকে আচৰিত পাব, এতিয়াও আলফা ৰাস্তা আছে। কুমতীয়া যিখন নৈ, যিখন জীয়াঢল নৈ বুলি কয়, জীয়াঢল নৈখন বৰদিনীৰ ভিতৰৰ ফালে পূৰা ভাগি গৈছিল। মানুহবিলাক হাহাকাৰ কৰিছিল। মই নৈখন ডাইভাৰ্ট কৰাই দিছিলোঁ পাব্লিকক লগাই। সেইটো আপোনাৰ নেতৃত্বত? এতিয়া ঢকুৱাখানাৰ পৰা বাসুদেৱলৈ যোৱা ৰাস্তাটো নাছিলেই। মই এদিন এনেই মটৰচাইকেলখনলৈ ঘূৰিবলৈ যাওঁতে সেই টাইমত নাজানো, পাহৰিছোঁ এতিয়া, গৈছোঁ। তেতিয়া এজনী মিচিং মানুহ বুকি বুকি আহি আছিল। হঠাৎ মোৰ চকুৰ আগত মৰি গ'ল। মই মৰি থাকিল, মানে ডক্টৰৰ ওচৰলৈ ৰাস্তা নাই, বুকি বুকি আনি আছিল। তেতিয়া দুখ লাগিল। মই তেতিয়া গোটেই ঢকুৱাখানা যিসকল বিদ্বান বুলি কোৱা যায় সমাজৰ, তেখেতলোকক একত্ৰিত কৰি গোটাই গাঁৱে গাঁৱে অৰ্গেনাইজ কৰি পাব্লিক লগাই আমি ৰাস্তা তুলি দিলোঁ। ঢকুৱাখানাৰ পৰা বাসুদেৱ ৰাস্তা, সেইটো এতিয়াও আছে? এতিয়াও আছে। এতিয়া পকা ৰাস্তা হ'ল। মানে মূল যিটো আধাৰটো আমি কৰি দিছিলোঁ। এতিয়াও ঢকুৱাখানা যদি বাসুদেৱ পাৰ হৈ যোৱা যায় তাতো এতিয়াও নামটো আছে। এতিয়া হাবুঙলৈ যোৱা ৰাস্তাটো আমি বনাই দিছিলোঁ। তেনেকৈ কোনোবাই যদি বন্দুক চলাইছিলে, মই সেইটোত নাই। এই যে উপদ্ৰৱ হৈছিলে যে কোনোবা এটা মানুহ এটা জন্ম দিব পৰা যদি অধিকাৰটো এজন মানুহে থাকে, ধ্বংস কৰাৰ অধিকাৰটো নাথাকে নহয়। সেইটোত মই নাই। আৰু সেইকাৰণে আজি আমাক জনসাধাৰণে এনেধৰণে আঁকোৱালি লৈছে, গম পাইছেনে? গতিকে মই যিখিনি দেখিছোঁ, সেইকাৰণে মানুহে ভাবে মই বিজনেছ মই বেছি দিন কৰা নাই। ব্যৱসায় মই খুব বেছি তিনি বছৰ কৰিছোঁ। মোৰ 3 মাহ 3 মাহত ট্ৰেকত আনি লৈছোঁ। গম পাইছে? 24 ঘণ্টাতকৈ বেছি কষ্ট কৰিব পৰা ল'ৰা আছিলোঁ। মানুহজনে অসমীয়া, মগজটো গুজৰাটী তেতিয়াহ'লে, গম পাইছেনে? 3 মাহে মই বিজনেছ ট্ৰেকটো কৰিছোঁ। তাৰপাছত লাহে লাহে বিজনেছটো বঢ়াই পিনে আজি ধৰি লওক কমে 7-8 হাজাৰ 9 হাজাৰ মানুহ মই খুৱাই আছোঁ। মোৰ হাতত চলি আছে। গতিকে এইটো ভগৱানৰ ইচ্ছা। ভগৱানৰ দিহাই দি থাকিলে নহ'ব, কৰ্ম কৰিব লাগিব। আজি আমাৰ ইয়াতে কেৰেলালৈ ল'ৰাবিলাক গৈছে। মই ক'লো অকণমান যদি গভৰ্ণমেণ্টৰ পৰা অলপ সহায় পায় কেতিয়াও যাব নালাগে। ইয়াৰ পৰা তাৰ কেৰেলালৈ গৈ আকৌ তাত গৈ খ্ৰীষ্টান ধৰ্ম লৈছে, ইয়াত আহি ধৰ্মান্তৰ হৈছে, মাক বাপেকক ধৰ্মান্তৰ কৰি দিছে। এইটো এটা ডাঙৰ, তাত কেৰল গাইছে আহি পিনে দিহানাম গাইছে, তেনেকুৱা হৈছে। নাই, এই ক্ষেত্ৰত অকল আমাৰ ধাৰ্মিকো কিছুমান কাৰণ আছে নেকি? নাই, এইটো তোৰ পৰিস্থিতি আপোনাৰ দৃষ্টিত তাৰমানে কি হয়, মানে অৱস্থাই মানুহক অলপ বেলেগ পিনে ধাৱমান কৰে। যে অলপ আশা দিয়ে, টোপ দিয়ে, ধৰি লওক ডিচিপ্লিন পায়, তেতিয়াহ'লে ল'ৰাবিলাকে তাত অলপমান খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰাটো কৰি দিব পাৰে। তাৰ কাৰণে আমাৰ কাৰণে বৰ বিপদজনক সেইটো অসমত। সেইটো হয়, আপুনি বিপদজনক বুলি কৈছে যিহেতু, মানে এতিয়া যদি আমি সাম্প্ৰতিক পৰিস্থিতিটো যদি চাওঁ, আপোনালোকে যিটো ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী কৰ্মী, ইমান দিনে কাম কৰি আহিছে, আপুনি ক'লে যে মই সংঘ কৰিছোঁ, শাখা কৰিছোঁ, বা RSSৰ এটা বেকগ্ৰাউণ্ড আপোনাৰ আছে,
প্লাছ যদি আমি চাবলৈ যাওঁ গোটেই এটা হিন্দুত্ববাদী ধাৰণা এটাও কঢ়িয়াই লৈ থকা যেন অনুভৱ হয়। তাৰ লগে লগে আমি যদি চাওঁ আমাৰ যিসকল মানে ইমান আমাৰ ধৰ্মত মানে ইমান ৰীতি নীতি নিয়ম বা ইমান মানে অস্পৃশ্যতা থাকে, ইজনে সিজনৰ ঘৰত যাব নোৱাৰি, তেনেকুৱা ধৰণৰ কিছুমান নিয়মৰ কাৰণে আমাৰ কিন্তু জনজাতীয় বহুখিনি ব্যক্তি বা লোকে ভাই ভনীয়ে কিন্তু আমাৰ হিন্দু ধৰ্মৰ পৰা আঁতৰি গৈ কিন্তু অন্য ধৰ্ম লোৱা আমি দেখিবলৈ পাইছোঁ। তাত আপোনালোকৰ কিবা চিন্তা বা কৰিবলগীয়া কিবা আছে নেকি? নহয়, মই বা বিজেপিয়ে মানে সংঘ পৰিবাৰৰ কথাখিনি যেতিয়া বহুত সৰুতে লৈছিলোঁ, এতিয়া মই বহুত ভিতৰলৈ যোৱা নাই, হ'লেও সত্তাটোৰ প্ৰতি শ্ৰদ্ধা বহুত আছে। 2 নম্বৰ কথাটো হ'ল কি, উত্তৰ পূৰ্বাঞ্চলখন যদি বা অসমখনক যদি চোৱা যায়, আমি অসমীয়াত্বটো কাৰণে কিমানজন শ্বহীদ হ'ল, বেছি ভাগেই হ'ল। 60-70 বছৰ কংগ্ৰেছৰ দিনত আমি অসমীয়াত্বটোৱে গালোঁ নহয়, আছু আন্দোলন কৰিলোঁ, ভাষা আন্দোলন কৰিলোঁ, তাত মৃত্যুৱেই হ'ল, খাদ্য আন্দোলন হ'ল, চব আন্দোলনে আমাৰ শ্বহীদৰ সংখ্যাতে বঢ়ালে, একত্ৰিতটো নহ'ল। অসমীয়াত্বটো আছে নেকি আজি কলিতাই কলিতা বুলি কয়, আহোমে আহোম বুলি কয়, টাই বুলি কয়, মিচিঙে মিচিং বুলি কয়, বড়োৱে বড়ো বুলি কয়। অসমীয়া তত্ত্বটো কোনটো হয়, যিটো অসমীয়াত্ব বুলি কোৱা যায়, আছে জানো? অকল ভাষাটো থাকিলে চাবলৈ গ'লে ভাষাটো নাই। মিচিঙৰ ভাষা হৈছে, বড়ো ভাষা হৈছে, টাই ভাষা হৈছে। গতিকে শেষ যিটো বাংলাদেশী আগ্ৰাসন, সেই আগ্ৰাসনটো ৰক্ষা কৰিবৰ কাৰণে হিন্দুত্বটো কৰিলেহে বাচিব। যদি হিন্দুত্ব নহয়, এটা ছাতিৰ তলত অহা, আমাৰ 600 বছৰ আগত বা তাতকৈ শংকৰদেৱৰ যদি দিনলৈ চোৱা যায়, তেতিয়াতো ভাগকৈ যুদ্ধ কৰি আছিল ৰজাবিলাকে, ইটো ৰজাক আক্ৰমণ কৰিছিল। যিজন মহাপুৰুষে আহি আৱিৰ্ভাৱ কৰি সেই টাইমতেই হাতৰ পৰা হেংদাং কাৰোবাৰ পৰা আঁতৰাইছে, কাৰোবাৰ পৰা জাঠি জোং আঁতৰাইছে, বৰটো আঁতৰাইছে, আনি নামঘৰত আধ্যাত্মিকতাৰ যিটো নামঘৰ প্ৰতিষ্ঠা কৰিলে, তাৰপাছতে এটা ইউনিটিলৈ আহিলেতো মানুহখিনি। তাৰপাছত ৰজা মহাৰজাবিলাকো হিন্দু ধৰ্ম গ্ৰহণ কৰিছে, গম পাইছেনে? এতিয়া লাহে লাহে চাবলৈ গ'লে মানে আমি ভাগ হৈ আছোঁ। হয়, চবেই বেলেগ বেলেগ জাতিবিলাকে গোষ্ঠীবিলাকে ক'ব বিচাৰে নহয়, এটা মহাছাতিৰ তললৈ আহিবই লাগিব, সেইটো হৈছে হিন্দুত্ব ছাতি, নহ'লে কিন্তু উত্তৰ পূৰ্বাঞ্চল নেবাচে। আজি আমি বেলেগ কথা নকওঁৱেই, আমি কেইটা সন্তান জন্ম দিছে, এটা বা দুটাই। মই অসমীয়া মুছলমানখিনিৰ কথা কোৱা নাই, যিখিনি বাংলাদেশী মূলৰ মুছলমান মানুহ আছে, বাংলাদেশী মূলৰ যিখিনি মুছলমান আছে, 12টা 15টা 20টালৈকে আছে 2জনী বিয়া পতা মানুহ। আমাৰ পপুলেশ্যনটো কমি আহিছে, তেখেতলোকৰ পপুলেশ্যনটো বাঢ়ি আহিছে, যিটো কাৰণে অসমীয়া তত্ত্বটো কেনেকৈ বাচিব? আকৌ আমি বেলেগে থাকিবলৈ শিকিছোঁ। মই মিচিং, মই আহোম, মই কলিতা, বেলেগে থাকিবলৈ শিকিছোঁ। নহ'ব। যদি আমি হিন্দুত্বৰ ছাতিটোৰ তললৈ নাহোঁ, তেতিয়াহ'লে অসমখন কিন্তু নেবাচে। অসমৰ ডেম'গ্ৰাফিটোৱে চেঞ্জ হৈ যাব। ডেম'গ্ৰাফিটো চেঞ্জ হৈছেই। গতিকে মই ভাবোঁ যে আমি প্ৰথম অসমীয়া হয়, সেইটো সত্য, তাৰপাছতে হিন্দুত হ'বই লাগিব, নহ'লে নেবাচে। মানে এতিয়া চাওক, ডেম'গ্ৰাফিটো চেঞ্জ হৈছে বুলি ক'লে আপুনি, বা বিদেশীৰ আগ্ৰাসন হৈছে। এতিয়া 10 বছৰ বিজেপি চৰকাৰ চলিছে, একদম সাধাৰণ প্ৰশ্ন দেই এইটো, কিয় কণ্ট্ৰল কৰিব পৰা নাই মানে বৰ্তমানলৈকে? মানে ভুলটো কিয় ফিল কৰিব নহয়, একেদিনাখনেই মানে কোনোবা এটা মানুহে দুষ্ট কৰি আছে বা বেয়া কাম কৰি আছে, একেদিনাখনে ডিঙিটো টেপা মাৰি ধৰিলে নহ'ব নহয়, লাহে লাহে হ'ব চব বস্তু। বছৰ ধৰি চলি আছে নহয়, লাহে লাহে নিয়ন্ত্ৰণ কৰিছে। মানে ধৰি ল'লোঁ আমি, কংগ্ৰেছে মানে নোৱাৰিলে 70 বছৰত একো কৰিব নোৱাৰিলে। কৰিছে, বিজেপি গভৰ্ণমেণ্টে কৰিছে। কেলৈ? আজিৰ ডেটতো যথেষ্টখিনি কৰি আছে, আপোনালোকে দেখিছে। যিখিনি কৰিব নলগা কাম আজি ধৰি লওক, আজি কোনোবা এজন ডক্তৰ, মুছলিম ডক্তৰ, নামটো ইদ্ৰিছ আলী নে কি আছিল, তেখেতেতো গাঁৱে গৈ
জন্ম নিয়ন্ত্ৰণ কৰিব লাগে বুলি মুছলিম গাঁওবিলাকত কৈ দিছে। তেখেতলোকৰ মাজতো ওলাইছে, এনেকুৱা নহয়। মানে তেনেকুৱাকৈ আমি সজাগতা কৰিবই লাগিব। আমি অকল দলত থাকি বা ক'ৰবাত থাকি প্ৰতিবাদ কৰিলে নহ'ব, বি প্ৰেক্টিকেল ফিল্ডত যাব লাগিব। যদি বি প্ৰেক্টিকেল প্ৰতিবাদ ফিল্ডত নাযাওঁ তেতিয়াহ'লে চেঞ্জ নহয়। আৰু আমাৰ মানুহবিলাক অকণমান এলেহুৱা নেকি আপোনাৰ মতে? কাম কাজৰ ক্ষেত্ৰতে যদি চাবলৈ যাওঁ মানে আমিতো তেওঁলোকক গালি পাৰি থাকিলে নহ'ব। তেওঁলোকে ইমানখিনি বজাৰ দখল কৰিলে, পথাৰ দখল কৰিলে, আমাৰো ভুল আছে ক'ৰবাত। আপুনি যেনেকৈ এতিয়া ইমান ধুনীয়াকৈ ব্যৱসায় কৰে, কিবা কৰে, আপুনি ধৰক সমাজ এখনৰ কাৰণে আদৰ্শ, কাৰোবাৰ কাৰণে আদৰ্শ, তেনেকুৱা আদৰ্শৱান মানুহৰ অভাৱ হৈছে নেকি ক'ৰবাত? তাৰমানে কথাটো সদিচ্ছা থাকিব লাগিব। এতিয়া লাহে লাহে সদিচ্ছাটো বাঢ়িছে, মানুহ কৰ্মমুখী হৈছে। আগতে খাৰুপেটীয়াৰ পৰা পূৰা চব্জিটো আহে ইয়াত ধেমাজি বজাৰত, ধেমাজিতো আহে, ধেমাজিলৈ আহে, খাৰুপেটীয়াৰ পৰা ডাইৰেক্ট আহে, বহুত আহে, মাছ আহে বাহিৰৰ পৰা। এতিয়া লাহে লাহে ডাঙৰ ডাঙৰ পুখুৰী গভৰ্ণমেণ্টে খান্দি দিছে, মাছ পুহিছে। তাকে দেখি নিজেও ব্যক্তিগতভাৱে মানুহে লাগি গৈছে মাছত। এতিয়া বহুত বিয়া সকামবিলাকত দেখিছোঁ ইয়াত লোকেল মাছেই চলিছে। চব্জিবিলাক আজি প্ৰত্যেকটো জেগাতে চব্জি বজাৰ হৈ গৈছে, নিজৰ থলুৱা চব্জি 40%টো আহিছেই, এতিয়া 60% আছে। এই 60%টো কেনেকৈ 100%লৈ নিব পাৰি তাৰ পৰিকল্পনা আমি কৰিব লাগিব। ল'ৰাবিলাকক আমি ক্ষেত্ৰ পৰ্যবেক্ষণ কৰি জ্ঞানবিলাক দিব লাগিব। মই সেইকাৰণে কৈছোঁ গভৰ্ণমেণ্ট এজেঞ্চিবিলাকো এক্টিভ কৰিব লাগিব। তাৰ কাৰণে এক্টিভ যিবিলাক পলিটিচিয়ান সংসদ বা বিধায়কলৈ পঠাব লাগিব। আমি এবাৰ পুনৰ একেবাৰে চিচিবৰ গাঁৱলৈ উভতি আহিছোঁ, যিহেতু আপোনাৰ সপোন চিচিবৰ গাঁওখনক লৈ। আমি ৰিচেণ্টলি আপোনাক টকশ্ব' এটা দেখিছিলোঁ, মোৰ যদি ভুল হোৱা নাই, আপুনি ক'ৰবাত বাৰ্তা দিছিলে যে চিচিবৰ গাঁও সমষ্টিটো পুনৰ মানে 2029 চনত পুনৰ মানে জনজাতীয় লোকৰ বা STৰ কাৰণে সংৰক্ষণ কৰা হ'ব। মানে কি হ'ব তেতিয়া? মানে যে 26ত ইলেকশ্যন এতিয়া মই 1.5 বছৰ দিন ঘূৰি আছোঁ, খোলাকৈ কথাখিনি 1.5 বছৰ দিন ঘূৰি আছোঁ। যেতিয়া আমি আন্দোলন কৰিছিলোঁ সেই সময়ত খুব বিৰোধিতা কৰিছিল এজন দুজন পলিটিচিয়ানে। এতিয়া তেওঁলোক অতি ক্ষমতাত আছে। এতিয়া সমষ্টিটো যে বনালে, আমাৰ হ'ব লাগিছিলে 25টা পঞ্চায়ত, আমাক বনালে 20টা পঞ্চায়ত। আমাৰ বহুত গাঁও, এটা ৱাৰ্ড মানে এখন গাঁও বুজায়। এটা ৱাৰ্ডত 12খন বা 9খন গাঁও হ'ব লাগে নেকি? এতিয়া যদি আপোনালোকে ক্ষেত্ৰ পৰ্যবেক্ষণ কৰি দেখিব, বহুত গাঁও, দেওঘৰীয়া গাঁওখনত 7খন নে 8খন গাঁও সুমিয়াই দিলে এটা ৱাৰ্ডত, মানে বাকী 6খন নাই। আজি পঞ্চায়তৰ মেপতো নাই সেইখন। গভৰ্ণমেণ্টৰ পঞ্চায়তৰ মেপত যদি ৰেভিনিউ গাঁওবিলাক নাইকিয়া কৰি মানে ৱাৰ্ডবিলাকত এগাল গাঁও নাইকিয়া কৰি দিলে, নাইকিয়া কৰাৰ লগে লগে এইখিনি ST পপুলেশ্যনটো বেছি দেখায়, ৰিজাৰ্ভেশ্যনটো বেছি কৰি দিলে। এটা সমষ্টি পাবলৈ হ'লে 22% বিল' হ'ব লাগে বুলি কয় নিয়ম মতে। এতিয়া 1.5 বছৰ, আমাৰ সমষ্টিটো এতিয়া 1.5 বছৰ হৈছে গঠন হোৱা। এতিয়া 1.5 বছৰ পাছতে 45% বা তাতকৈ এবভ যদি হৈ যায়, এইটো কাৰোবাৰ পাকচক্ৰ আছে, যিটো কাৰণে মোক এতিয়া দলত থাকিও কিছুমানে বিৰোধিতা কৰি আছে। এই দুষ্ট চক্ৰটো আছে। 29ত তেখেতলোকে লৈ যাম বুলি ভাবিছে। দিবনে নিবলৈ? এইটো চাওক, কাৰণ আপোনাৰ ত্যাগ আছে ইয়াত। ত্যাগ আছে, সেইটো কাৰণেতো আজি 1.5 বছৰ ধৰি ঘূৰি ফুৰিছোঁ। মই ক্ষমতাৰ কাৰণে একচুৱেলি অহা নাই। মই মানে সঁচা অৰ্থত ক'বলৈ গ'লে মোৰ ক্ষমতাটো এই মুহূৰ্তত দৰকাৰ নাই। চাহত যেতিয়া চেনিয়ে খাব নোৱাৰোঁ, বয়সটো তেনেকুৱা, গম পাইছেনে? তেতিয়াহ'লে এই যে আমাৰ যিটো সম্প্ৰীতি চিট আমি বনাইছিলোঁ, জনজাতি অজনজাতি সকলো লগ হৈ দিল্লীলৈ গৈছিলোঁ, আমি অ'পেন চিট কৰিছিলোঁ। এই চিটটো সকলোৱে মিলিজুলি যে থাকোঁ, মিচিং নন ট্ৰাইবেল কাজিয়াখন হ'ব নালাগে। সমন্বয় এটা সমষ্টি হ'ব লাগে। এতিয়া মই যেতিয়া ঘূৰি মেলি দেখিছোঁ, এইটোতো বেলেগ এটা ৰাস্তালৈ গৈ আছে, 29ত লৈ যাব। মানে আপোনাৰ বিৰুদ্ধে ষড়যন্ত্ৰ এটা চলিছে। মানে আপোনাৰ বিৰুদ্ধে বুলি নহয়, মানে আপোনালোকৰ যিখিনি ত্যাগ, সেই ত্যাগখিনি মানে ত্যাগ নহয়, আমাৰ যিটো সমন্বয়ৰ যিটো যাত্ৰাত, সমন্বয়ৰ যিটো আমাৰ সমষ্টি, সেই সমষ্টিটো ধ্বংস কৰাৰ পলিচি চলিছে। মই ভাবোঁ ভাৰতীয় জনতা পাৰ্টি যিটো ৰাজনৈতিক দল,
তেখেতলোকৰ বহুত এজেঞ্চিয়ে চাই আছে কোনে কি কাম কৰিছে ছাৰ্ভে কৰাটো বাদেই কোনে কি কাম কৰিছে ডেভেলপমেণ্টৰ ক্ষেত্ৰতে চাওক প্ৰত্যেকজনৰ ওপৰত চকু ৰাখেই মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মই ভাবোঁ কাইলৈ এই মানুহখিনিক জাষ্টিছ দিয়ক মোক টিকটটো দিব লাগে বুলি নকওঁ সমন্বয়ৰ কাৰণে সমষ্টি আমি বিচাৰিছোঁ ৭৭ বছৰ পাছত খুব ভাল কথা পাইছোঁ গতিকে তেখেতলোকে মই ভাবোঁ এইটো কৰিব না আজিৰ তাৰিখত যদি চাওঁ চি চি বৰগাঁৱৰ সমষ্টিৰ আমি গোটেই বিষয়টো যদি চাওঁ চি চি বৰগাঁৱত বিৰোধীৰ স্থিতিটো কেনেকুৱা ধৰণৰ আজিৰ তাৰিখত অলপ কেইদিনৰ পৰা ভাল হৈছে মই যিটো গম পাই আছোঁ এতিয়া ধৰি লওক আটাচু দুলাল বৰুৱা জইন কৰিছে ৰাইজৰ দলত মানে বিৰোধী দল মই ক'লোঁ নহয় চি চি বৰগাঁৱৰ মানুহৰ আৱেগ অনুভূতি আছে চি চি বৰগাঁও ৭৭ বছৰ পাছত পাইছে সেই আৱেগটোক যদি আমাৰ দলীয় নেতৃত্বই ধৰি ৰাখিব নোৱাৰে তেতিয়াহ'লে নাপায় পাকে প্ৰকাৰণতে আপুনি কিন্তু বহুতখিনি কথা বুজাই গৈছে হয়। আৰু এটা কথা এতিয়া আটাচুৰ উপদেষ্টা আছিল দুলাল বৰুৱা যোগদান কৰিছে কংগ্ৰেছৰ কোন আছে মই গম নাপাওঁ বাৰু দেই ইমান ভালকৈ তেওঁৰ নামটো শুনি আছোঁ গতিকে যদি টিকট পায় আপোনালোক দুজনৰ মাজতে এটা প্ৰতিদ্বন্দ্বিতা হ'ব পাৰে এইটো ভৱিষ্যতৰ কথা বাৰু এই যে প্ৰতিদ্বন্দ্বিতা হয় দুজন ব্যক্তিৰ মাজত আপোনালোক আপোনাৰ মানে ওপৰ লেভেলত যিবিলাক ৰাজনৈতিক নেতা থাকে তেওঁলোকৰ মানে সম্পৰ্কবিলাক খুব ভাল থাকে ইজন এজন দেখিলে মাতে নিজৰ ডিঙিৰ গামোচাখন ইজনক পিন্ধাই দিয়ে সিজনে ইজনক পিন্ধাই দিয়ে এই তলৰ কৰ্মীসকলে যে একদম মাৰপিট কৰি মৰে একদম জেওৰা ভঙা ভঙি আচলতে গণতন্ত্ৰটো ইমান সুন্দৰকৈ বনাইছে সংবিধানে গম পাইছেনে প্ৰকৃত গণতন্ত্ৰটো লাহে লাহে মানুহে অনুভৱ কৰিবলৈ শিকিছে কংগ্ৰেছৰ দিনততো এইটো নাছিলেই এতিয়া লাহে লাহে সেইটো হৈছে এইবিলাক বহুত সময়ত দেখিছেই নহয় আপোনালোকে ক'ভিডৰ সময়ত দেখিছোঁ আজি মাননীয় মুখ্যমন্ত্ৰীয়ে তৰুণ গগৈ ছাৰৰ যেতিয়া মেডিকেলত পৰি আছিল বা মৃত্যুৰ পাছতো যেনেধৰণে নিজে গৈ মানে ডেড বডি ৰখা যিখিনি কাম কৰিছিল এইটো অবিস্মৰণীয় গতিকে তেনেকুৱা হৈছে এইটো সময় লাগিব অলপ আজিৰ যুগৰ পলিটিচিয়ানখিনিয়ে পাৰ্মানেণ্ট এনিমি হিচাপে কাকো এই মানে বুথ পৰ্যায়ৰ মণ্ডল পৰ্যায়ৰ আপোনাৰ কেনেদৰে ভাবে আপোনাৰ কংগ্ৰেছ কৰ্মীসকলৰ কেনেকুৱা সম্পৰ্ক চি চি বৰগাঁৱৰ মইতো প্ৰত্যেককে চিনি পাওঁ মাতবোল আছে 100% চবৰ লগত আছে মাতবোল কাৰণ ব্যক্তিগতভাৱে সম্পৰ্ক আছেই মই ব্যৱসায়ী সূত্ৰে হওক বা ৰাজনীতিৰ ক্ষেত্ৰতে হওক কেতিয়াবা বিপদত সহায় কৰাৰ ক্ষেত্ৰতে হওক বহুত কৰিছোঁ বহুত মানে দেখিলে দুবাৰ মাতে আৰু হৰিকাই বুলি বা হৰিদা বুলি ভালকৈ মাতে আৰু বিপদে সম্পদে মই সদায় ধেমাজিবাসীৰ লগত ইলেকশ্যন বুলি নহয় ইলেকশ্যন ধেমাজি মানুহ যদি গুৱাহাটী ক'ৰবাত বিপদত পৰিছে মই জঁপিয়াই পৰোঁ গম পাইছেনে বহুত মোৰ লগত লেবাৰ কৰিবলৈ যোৱা ল'ৰাকো মই প্ৰফেচৰ বনাই দিছোঁ তেওঁক ইয়াতে চাবুৱা কলেজতে কৰি আছে চাবুৱা কলেজ বাগানত লেবাৰ কৰিবলৈ গৈছিল চাবুৱা কলেজৰ প্ৰফেচৰ হৈ আছে গতিকে কৈছোঁ কোনোবাই কৰ্পৰেট ল পঢ়ি আছে কোনোবাই প্ৰফেচৰ হৈ আছে বহুত কিবা কিবি এইটো নিৰ্বাচনৰ পিছতো থাকিবনে নিৰ্বাচন বুলি কথা নহয় হয় নিৰ্বাচনটো এটা ৰাইজে দিয়া দানহে এইটো স্থায়ী নহয়তো সেইটোৱে স্থায়ী মানৱতা সেইটোৱে আচল মুকুট মানৱতাক তুমি সেৱা কৰিব জনাটোৱে আচলতে স্থায়ী আমি বহুতখিনি কথা পাতিলোঁ আৰু ইমান মনৰ কথাখিনি আপুনি খোলাকৈ কৈছে আৰু আমি মানে প্ৰথমবাৰ ভাৰতীয় জনতা পাৰ্টি কাৰোবাৰ এনেকৈ পডকাষ্ট কৰিছোঁ আমি শংকৰজ্যোতি বৰুৱাই কৰিছিলোঁ কিন্তু তাৰ পিছত জইন কৰিছে আমাৰ পিছত গতিকে আপুনি প্ৰথম আৰু কথাখিনি পাতি ভাল লাগিলে মানে আৰু পাৰ্টি দুটা বেলেগ বেলেগ বস্তুটো কাৰোবাক হয়তো পাৰ্টি হিচাপে ভাল লাগিব পাৰে কাৰোবাক পাৰ্টি হিচাপে ভাল লাগিব পাৰে কাৰোবাক মানুহ হিচাপে ভাল লাগিব পাৰে আপুনি মানে কথাখিনি পাতি ভাল লাগিলে আপুনি খুব খোলোচাকৈ কৈছে আৰু ২৬ৰ চৰ্চা আমাৰ যিটো ছেগমেণ্ট চলি আছে আৰু আপোনালৈ শুভেচ্ছা জনাইছোঁ আহিবলগীয়া দিনবোৰ ভাল হওক যদি সমাজৰ কাৰণে কাম কৰি যাওক দলে সিদ্ধান্ত ল'ব আমাৰ শুভেচ্ছা আছে ময়ো তোমালোকক ভাল পাইছোঁ ইউনিভাৰ্চিটিত পঢ়ি থকা ষ্টুডেণ্টবিলাকে ইমান সুন্দৰ এটা অনুষ্ঠান প্ৰত্যেকৰ ওচৰত গৈ কৰিছা এই যাত্ৰা যাতে শুদ্ধ আৰু সুন্দৰ হওক বৰ্তমানৰ যিটো মানে সাংবাদিকতা মই চবক নাই কোৱা যিটো গতিত চলি আছে প্ৰকৃত গণতন্ত্ৰটো যাতে তোমালোকে ধৰি ৰখা তাকে মই
হেৰি কৰিছোঁ, তোমালোকক ধন্যবাদ। মানে ধৰি ৰাখিবলৈ আহ্বান জনাইছোঁ। আৰু আমি চেষ্টা কৰিম, হয় হয় হয়। চেষ্টা কৰিম মানে কি আৰু কৰিমেই আৰু ভুল হ'লে দেখুৱাই দিব, ৰাইজ আছে। আৰু আমাৰ শুভাকাংক্ষীসকলক জনাওঁ যে আমি ডিব্ৰুগড়ৰ পৰা এটা আমি যাত্ৰা আৰম্ভ কৰিছোঁ আৰু আমি বৰ্তমান আজি ধেমাজিত উপস্থিত আছোঁ, ধেমাজি চেচিবৰ্গত। আৰু ইতিমধ্যে হৰিপ্ৰসাদ দিহিঙীয়া ডাঙৰীয়াই যথেষ্টখিনি মনৰ কথা ব্যক্ত কৰিলে আৰু তেওঁক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আহিবলগীয়া সময়ত ৰাইজে চাব বা দলে চাব, দলে যদি টিকট দিয়ে ৰাইজে চাব, ৰাইজক যদি তেওঁ সন্মান কৰিব পাৰিছে তেতিয়াহ'লে তেওঁ আহিবলগীয়া দিনত কাম কৰিব। হয়, আমি তাৰে কামনা কৰিছোঁ। বিধায়ক হওক নহওক, কাম কৰি যোৱাত আমি কামনা কৰিছোঁ। হয় 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 হয়। আৰু ইয়াতে এইখিনিতে আমি আমাৰ দ্য বেকবেঞ্চাৰ্ছৰ 26ৰ চৰ্চাৰ আমাৰ দ্বিতীয়টো খণ্ড সামৰিব বিচাৰিছোঁ। আহিবলগীয়া দিনবিলাকত আপোনালোকে এনেদৰে মৰম দি যাব আৰু আমি নতুন প্ৰজন্মই ৰাজনীতিৰ কথা পাতিব লাগিব আৰু ভাল ৰাজনীতিৰ কথা পাতিব লাগিব আৰু এখন ভাল আৰু সুন্দৰ সুস্থ অসম, সবল ৰাজনীতি কৰিব সুস্থ সবল অসম আমি ভৱিষ্যতৰ দিনত আমি গঢ়িবলৈ চেষ্টা কৰিব লাগিব। ধন্যবাদ। জয় অসম। চাই থাকিব, ধন্যবাদ। চাই থাকিব দ্য বেক বেঞ্চাৰ্ছ। ধন্যবাদ।